মৰিগাঁও ৰয়েল চিলেঞ্চত পাঠান ছবিখন উপভোগ কৰিবলৈ আহিছিল এগৰাকী দৰ্শক আৰু যেহেতু আমি জনাইছোঁ প্ৰতিটো দৰ্শনীৰ বাবে টিকেট ইতিমধ্যে বিক্ৰী হৈছে আৰু টিকট ক্ৰয় কৰিব নোৱাৰি তেওঁ দুখ অনুভৱ কৰিছে আচলতে কি হৈছে কওকচোন আপুনি টিকট দাদা মই ইয়াত আহিছোঁ আৰু পাঁচজন মানুহ আছে মই 5,000 টকা অফাৰ দিছোঁ যেন 5,000 টকা 5টা টিকেট লাগে মোৰ তথাপি পোৱা নাই আপুনি মুঠতে পাঠান চাব আহিছিলে পাটন মই আজি মানে মই পূৰা মানে কনফাৰ্ম কৰি আহিছোঁ যেন আজি চামেই কিন্তু চাব নোৱাৰিলোঁ আপুনি আগতীয়াকৈ টিকট কাটা নাছিলে নেকি আগতে কাটা নাছিলোঁ এতিয়া তেওঁলোকে কি কৈছে টিকট যিহেতু বিক্ৰী হৈ গ'ল বিক্ৰী হৈ গ'ল এনেকুৱা কৈ আছে যেন আজিতো নাপাওঁ কমচে কম 3-4 দিন পিছত পাম এনেকৈ কৈ আছে সিহঁতে আমি দেখিছোঁ আপুনি যথেষ্ট ৰিকুৱেষ্ট কৰি আছে আপুনি কিহৰ ৰিকুৱেষ্ট কৰি আছোঁ মানে মোৰ বহুত মানে মই শ্বাহৰুখ খানক বহুত ভাল পাওঁ সেইটো কাৰণে মই মানে পূৰা চাবৰ কাৰণে আহিছিলোঁ এতিয়া কেনেকুৱা অনুভৱ আপুনি চাব এতিয়াতো বেয়াই লাগি আছে আৰু কি কৰিম ইমান ৰিকুৱেষ্ট কৰিছোঁ মই কৈছোঁ যেন 5টা মানুহক 5,000 টকা দিম তথাপি নিদিলে টিকেট সেইটো কাৰণে বহুত বেয়া লাগি আছে ঠিক আছে পাছতহে চাম আজিতো চাব নোৱাৰিলোঁ সেইটো কাৰণে মনটো বহুত বেয়া লাগিছে মিলনপুৰ চাব নাপালে নেকি টিকেট নাই নাই টিকেট পোৱা নাই এতিয়ালৈকে কিহৰ কাৰণে চাব আহিছে পাঠান আহিছোঁ এনেই চাবৰ কাৰণে আহিছোঁ আৰু শ্বাহৰুখ খানক ভাল পায় নে বহুত ভাল পাওঁ কেতিয়ালৈকে চাব আপুনি কেতিয়ালৈকে মইতো কালি গুচি যাম মই সেইটো কাৰণে মই ভাবিছোঁ যেন আজি চাই কিনে তাৰপিছত গুচি যাম মই আৰু টিকেট পোৱা নাই বেয়া লাগিছে নেকি বহুত বেয়া লাগিছে টিকেট পোৱা নাই